আজি বহু পৰীক্ষা কেন্দ্ৰত প্ৰশ্ন কাকতৰ বাবে মেট্ৰিক পৰীক্ষা পলম কৰি অনুষ্ঠিত অলপমান মই শুনিছোঁ, কিন্তু এইটো এটা গোটেইটো মেনুৱেল কাম হয়। শিক্ষকজনে ক'লে মোৰ গাড়ীখন বেয়া হৈ গ'ল, এতিয়া সেইটোত আৰু কি কৰিব পাৰিব। এতিয়া ইমান চেণ্টাৰত পৰীক্ষা হয়, কাৰোবাৰ গাড়ী বেয়া, কাৰোবাৰ কিবা এনেকুৱা ধৰণৰ ইমান ডাঙৰ ঘটনাত ক'ৰবাত নহয় কিবা এটা থাকি যায় আৰু। এতিয়া যদি কোনোবাই ধৰক সিদিনাখনে প্ৰশ্নখন লৈ গ'ল, সন্মুখতে তেওঁৰ এক্সিডেণ্ট হৈ গ'ল, তেতিয়াও পৰীক্ষা দেৰি হৈ যাব। গতিকে এনেকুৱা ডাঙৰ জেগাত কেতিয়াবা 2-এটা চেণ্টাৰত এক্সেপশ্যন হয়, আৰু কিছু কথা আমিও মানি ল'ব লাগিব যে কোনো মানুহ 100% শুদ্ধ হ'ব নোৱাৰে, 99%ই শুদ্ধ হ'ব। নিলম্বন কৰা হৈছে, মই কি কৰা হৈছে নাজানো, কিন্তু মানুহজনৰ অসুবিধাটো কি আছে তাকো চাব লাগিব। এনেইতো আৰু চৰকাৰ হ'লে নিলম্বন এইটো এটা বেলেগ কথা। যদি তেওঁ ইচ্ছা কৰি কৰিছে নিলম্বন হ'ব, আৰু যদি বোলে নহয় সঁচাকৈয়ে জেনুইন তেওঁৰ অসুবিধা আছে, জেনুইন অসুবিধাটো কেতিয়াবা ময়ো ট্ৰেফিক জামৰ কাৰণে ধৰক আজি আহোঁতে 5 মিনিট দেৰি হৈছে, কি কৰিব, গোটেইখন ট্ৰেফিক আছে। SSA যিটো নতুনকৈ ৰেগুলাৰ হোৱা টিচাৰ আৰু আগৰ যিটো নৰ্মেল টিচাৰ, তেওঁলোকৰ মাজত মিউচুৱেল ফাণ্ড যিটো ট্ৰেন্সফাৰ হ'ব পাৰিব, কিন্তু এই বছৰ আৰু নহয়, কাৰণ এই বছৰ তাৰ আগতে ট্ৰেন্সফাৰ হৈ গ'ল। প্ৰত্যেক বছৰত এটা ট্ৰেন্সফাৰৰ মুভমেণ্ট আছে। অহা বছৰৰ পৰা তেওঁলোকে সেইটোও হ'ব, তেওঁলোকৰ এই বছৰত এপ্লিকেশ্যন হ'ব, ইলেকশ্যনৰ আগতে হৈ যাব।